অসম লাইভ 24ৰ বাতৰিৰ প্ৰভাৱৰ পিছতে কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুৰ যিবোৰ খুঁটা আছে খুঁটাসমূহত যেতিয়া নটবল লগোৱা নাছিল এই বাতৰিৰ প্ৰভাৱৰ পিছতে এনেদৰে তেওঁলোকে নটবলসমূহ লগাই থকা দেখা পোৱা গৈছে যিহেতু 30,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 1.2 কিলোমিটাৰৰ এই কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুখনত ইতিমধ্যে 24 ঘণ্টা নোহোৱাতে বৃহৎ ফাট মেলিছে আৰু ইয়াৰ লগতে যি খুঁটাসমূহ আছে খুঁটাসমূহৰ নটবল এই নটবলসমূহ লগোৱা নাই আৰু অসম লাইভৰ বাতৰি যেটা ধাৰাবাহিক বাতৰি প্ৰকাশ কৰিছে প্ৰকাশৰ পিছতে এনেদৰে নটবলসমূহ লগাই থকা আমি এক্সক্লুসিভ দৃশ্য দেখিবলৈ সক্ষম হৈছোঁ যিহেতু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ হেমাহিৰ বাবে হয়তো এনেধৰণৰ কামবোৰ তেওঁলোকে হেমাহি কৰিছে আৰু যাৰ ফলত এই যে খুঁটাসমূহ আছে খুঁটাসমূহৰ একাংশ স্থানতে কিন্তু তেওঁলোকে নটবলসমূহ লগোৱা নাই আৰু ইয়াৰ লগতে ক'ব লাগিব যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে কিন্তু এনেদৰে যে কামসমূহ যে হেমাহি কৰিছে বা তেওঁলোকে যে বৃহৎ ফাট মেলিছে তাক লৈ ইতিমধ্যে সাধাৰণ জনতাই ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে আমি দৃশ্যসমূহ দেখুৱাইছোঁ বিভিন্ন স্থানত যেহেতু বৃহৎ ফাট মেলিছে আৰু লগতে যিবোৰ খুঁটা আছে এই খুঁটাসমূহত কিন্তু তেওঁলোকে নটবলসমূহ লগাব পাৰিছে কিন্তু ইয়াৰ লগতে আমি উল্লেখ কৰিব লাগিব 30,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 1.2 কিলোমিটাৰ যেহেতু দৈৰ্ঘ্যৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুখন ৰাইজৰ বাবে ঠিকেই মুকলি কৰি দিছে কিন্তু মুকলি কৰি দিয়াৰ পিছতো কিন্তু আজিলৈকে কামবোৰ সম্পূৰ্ণ হোৱা নাই অসম লাইভ 24ৰ বাতৰি প্ৰকাশৰ পিছতে এনেদৰে প্ৰতিটো খুঁটাত তেওঁলোকে যিবোৰ নটবলসমূহ লগাবলৈ পাহৰিছিল সেই নটবলসমূহ লগাই থকা এক্সক্লুসিভ দৃশ্য আমি অসম লাইভৰ দৰ্শকক দেখুৱাই আছোঁ আৰু ইয়াৰ লগতে ক'ব লাগিব এনেদৰে বৃহৎ ফাটসমূহ দেখিবলৈ অনুৰোধ জনাইছোঁ এনেদৰে এই যে ছয়লনযুক্ত যিখন সেতু এই সেতুখনৰ বিভিন্ন স্থানত এনেদৰে বৃহৎ ফাটসমূহ এয়া দৃশ্য দেখুৱাইছোঁ বৃহৎ ফাট এয়া মাত্ৰ এটা উদাহৰণে সম্পূৰ্ণ উৰণ এই সেতুখনৰ বিভিন্ন স্থানত এনেদৰে ফাটসমূহ মেলিছে যাৰ ফলত ক'ব লাগিব বা ইতিমধ্যে অভিযোগ দিছে এই স্থানৰ লোকসকলে অভিযোগ দিছে যিহেতু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ হেমাহিৰ বাবে এনেধৰণৰ কাম হৈছে নেকি তাক লৈ প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে ক'বলৈ ৰাইজৰ ধন অপচয় কৰি কিন্তু এই সেতুখন নিৰ্মাণ কৰিছে তাৰ পিছতো কিন্তু এনেধৰণৰ যে কামবোৰ আধৰুৱা হৈ গৈছে তাক লৈ ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে আমি উল্লেখ কৰিব যাব আটক ধুনীয়া সৌন্দৰ্যৰে ব্ৰহ্মপুত্ৰৰ প্ৰাণ উপভোগ কৰিব পৰা এই সেতুখনৰ নিৰ্মাণৰ পিছতো কিন্তু সম্পূৰ্ণ হোৱা নাই কিন্তু মুকলি কৰি দিছে ঠিকেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত ৰাইজৰ বাবে মুকলি কৰি দিছে কিন্তু মুকলিৰ পিছতো এনেদৰে 24 ঘণ্টা নোহোৱাতে এনেদৰে বৃহৎ ফাটসমূহ দেখা পোৱা গৈছে নটবলসমূহ নলগোৱা দেখা পোৱা গৈছে যিহেতু অসম চৰকাৰে বা ভাৰত চৰকাৰে হওক যিহেতু এই ক্ষেত্ৰত যিহেতু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ ইতিমধ্যে সাধাৰণ জনতাই ইতিমধ্যে প্ৰশ্ন কৰিছে কিন্তু আমি ক'ব লাগিব যিহেতু 30,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সেতুখনত এনেধৰণৰ যি 24 ঘণ্টা নোহোৱাতে যিবোৰ বৃহৎ ফাট এই ফাটক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিসকল লোক আছে লোকসকলে ইতিমধ্যে চিন্তিত হৈ পৰিছে আৰু ইয়াৰ লগতে উল্লেখ কৰিছোঁ যিহেতু এই সেতুখন যিহেতু বিভিন্ন ঠাইৰ পৰা লোকসকলে পৰ্যটকসকলে আহি উপভোগ কৰিছে আৰু উপভোগ কৰাৰ পিছতে তেওঁলোকৰ চকুত পৰিছে যে অতি লেতেৰাময় হৈ পৰিছে একাংশ লোকে যিহেতু গুটকা খাই এই স্থানত তেওঁলোকে পিক পেলাইছে বা গুটকা খাই পেলাই যিবোৰ লগত পেকেট আছে পেকেটসমূহ পেলাইছে তাৰ ফলত এনেধৰণৰ লেতেৰা হৈ যোৱাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে কিন্তু ক'ব লাগিব যে 24 ঘণ্টা নহওঁতে এই সেতুখন কুমাৰ ভাস্কৰ বৰ্মাৰ এই সেতুখন যিহেতু এটা কোম্পানী SP সিংলা নামৰ কোম্পানী এটাক যিহেতু নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দিছিলে আৰু তেওঁলোকৰ হেমাহিৰ বাবে তেওঁলোকৰ ইঞ্জিনিয়াৰ তেওঁলোকৰ ঠিকাদাৰৰ হেমাহিৰ বাবে এনেদৰে বৃহৎ ফাট মেলিছে আৰু ইতিমধ্যে আমি প্ৰকাশ কৰিবই লাগিব অসম লাইভ 24ৰ যিহেতু ধাৰাবাহিক বাতৰিৰ পিছতে কিন্তু এই ইয়াত থকা যিবোৰ কৰ্মচাৰী আছে কৰ্মচাৰীসকলে ইতিমধ্যে নটবলসমূহ লগাব হৈছে আৰু এয়া আমি এক্সক্লুসিভ দৃশ্য দেখুৱাইছোঁ অসম লাইভ 24ৰ বাতৰিৰ পিছতে এনেদৰে প্ৰতিগৰাকী কৰ্মচাৰীয়ে প্ৰতিটো খুঁটাতে যিবোৰ নটবল লগোৱা নাছিল নটবলসমূহ লগাবলৈ ওলাই আহিছে।